আমি প্ৰথমতে স্থান দিয়া বিষয়টো আছিল যে অইলৰ কাৰ্যালয়ৰ যি স্থানান্তৰ কৰাৰ কথা হৈছিল সেই স্থানান্তৰ কৰাৰ কথা তেখেতে ইতিমধ্যে বিভিন্ন ঠাইত নহয় বুলি কৈছিল আৰু আজি আমি পোনপটীয়াকৈ তেখেতৰ মুখৰ পৰা সেই প্ৰতিশ্ৰুতি ল'ব বিচাৰিছো। আজি আলোচনাৰ মাইলুচো হৈছে, গতিকে এই আলোচনাটো তেখেতে স্পষ্টকৈ কৈছে যে কোনো ধৰণৰ কাৰ্যালয় দুলীয়াজানৰ পৰা দিল্লীলৈ বা আন ঠাইলৈ স্থানান্তৰ নহয়। ভৱিষ্যতৰ দিনত তেখেতে কোৱা প্ৰতিশ্ৰুতি অনুসৰি যদি স্থানান্তৰ কেনেবাকৈ হ'বলগীয়া হয় তেনেহ'লে কঠোৰ আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব আৰু কোনো কাৰণত অইলৰ এটাও কাৰ্যালয়, সেয়া লাগিলে বৃহৎ কাৰ্যালয় হওক ক্ষুদ্ৰ কাৰ্যালয় হওক, এটাও কাৰ্যালয় অইল ইণ্ডিয়াৰ দুলীয়াজানৰ পৰা আন ঠাইলৈ নিবলৈ দিয়া নহ'ব, এই কথাটো স্পষ্ট। ইউনিভাৰ্চিটি হিচাপে যেতিয়া গঢ়ি তোলা হ'ব তেতিয়া ৰাইজৰ লগত বিষয়সমূহ ৰাজহুৱা সভাত আলোচনা কৰিব লাগিব আৰু কি কি বিষয় তাত অন্তৰ্ভুক্ত হ'ব গোটেই কথাখিনি তেখেতসকলে প্ৰকাশ কৰিব লাগিব। আৰু আজি অইলৰ CMD গৰাকীয়ে উল্লেখ কৰিছে যে অইল ইণ্ডিয়া লিমিটেডে 550 কোটি টকা দুলীয়াজানৰ স্মাৰ্ট চিটিৰ নামত তেখেতসকলে খৰচ কৰিব আৰু এই খৰচৰ ভিতৰত অইল ইণ্ডিয়া লিমিটেডৰ এই দুলীয়াজানৰ গোটেই ঠাইত ড্ৰেনেজ সিস্টেম থকাৰ কথা কৈছে, CCTVৰে গোটেই ঠাইসমূহ সুৰক্ষিত কৰাৰ কথা কৈছে, ট্ৰেফিক সিগনেলৰ কথা কৈছে আৰু ইয়াৰ লগে লগে ৱাটাৰ ট্ৰিটমেণ্ট যিটো আচলতে পানীৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো সুন্দৰ কৰাৰ কথা কৈছে, ৰাস্তা পদূলিৰ কথা কৈছে আৰু যিসমূহ পৰিকল্পনা সেই পৰিকল্পনাসমূহ ইতিমধ্যে এটা প্ৰতিষ্ঠানক প্ৰস্তুত কৰিবলৈ দিয়া বুলি কৈছে আৰু মুঠৰ ওপৰত অইল ইণ্ডিয়া লিমিটেডে স্মাৰ্ট চিটিৰ নামত 550 কোটি টকা তেখেতসকলে বিদেশত ব্যয় কৰিব বুলি আজি এই সভাৰ যোগেদি তেখেতসকলে মুকলি কৰিছে আৰু আমি তেখেতসকলক জনাইছো যে ইয়াৰ পৰৱৰ্তী সময়ত সেই 550 কোটি টকা কেনেকৈ খৰচ কৰা হ'ব, কোন হিচাপত খৰচ কৰিব আৰু ক'লৈকে যাব, গোটেই বিষয়সমূহৰ ওপৰত বিস্তৃতভাৱে এটা ব্যাখ্যা আগবঢ়াবলৈ তেখেতসকলক দিয়া হৈছে আৰু তেখেতসকলে সেই ব্যাখ্যা আগবঢ়োৱাৰ কথা ইতিমধ্যে কৈছে।